মাধ্যমে মাথাউৰি নিৰ্মাণক লৈ বাতৰি কৰিব পাৰোঁ, আমি দেখুৱাই দিব পাৰোঁ, কিন্তু আমি মাথাউৰি নিৰ্মাণ কৰিব নোৱাৰোঁ। মাথাউৰি নিৰ্মাণ আপোনালোকে কৰিব। মানুহৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত নিৰাপদ ব্যৱস্থা আপোনালোকে কৰিব। আমি মানুহৰ জীৱনলৈ অহা দুৰ্যোগৰ কথা ক'ব পাৰোঁ, বিভীষিকাৰ সম্ভাৱনাৰ কথা আমি দেখুৱাব পাৰোঁ, তাতকৈ আমি একো কৰিব নোৱাৰোঁ। আজি সেই অঞ্চলটোত বহু অঞ্চল দিখৌ নৈ পাৰত মাথাউৰি নোহোৱাকৈ আছে, এতিয়াও আছে, আৰু সেইকাৰণেই চাগে এই মানুহসোপাৰ অন্যতম এক মৃত্যু উপত্যকাত এতিয়া পৰিণত হ'ল। আমাৰ ৰক্ষা কৰা হৈছে জানো? মানে মই কোনটো কথা কৈছোঁ, ধৰক এতিয়া মুখ্যমন্ত্ৰী সিদিনাখন যে গ'ল, ছোৱালী এজনী এটা কথা ক'লে, তেতিয়া তেওঁ কি বুলি ক'লে যে এজনী ছোৱালীয়েহে বিৰোধিতা কৰিছে, বাকী মানুহেতো মাইনিঙৰ বিৰোধিতা কৰা নাই, তেওঁলোকৰ এইটো জীৱন জীৱিকাৰ লগত জড়িত। এতিয়া প্ৰশ্নটো তাতে আছে যে জীৱন জীৱিকাৰ লগত জড়িত বুলি আমি পাহাৰ খানি তহিলং কৰি দিম, জীৱন জীৱিকাৰ লগত জড়িত বুলি কৈ আমি প্ৰকৃতি ধ্বংস কৰি গৈ থাকিম, তাৰপিছত এই ধৰণৰ বিপৰ্যয় আহিব, তাৰ লগত মোকাবিলা কৰিব পৰাকৈ শক্তি সামৰ্থ্য নাথাকিব। এতিয়া কোনটো আমাৰ কাৰণে বেছি প্ৰয়োজন আজিৰ দিনত? এই তেখেতে যিটো কথা ক'লে যে হাইৱেটোৰ কথা কৈছে তেখেতে, আপুনিও চাগে মন কৰিছে, তাৰ হাইৱেৰ কাষত আজি টিয়কৰ যিটো পৰিৱেশ হ'ল টিয়ক অঞ্চলটোৰ, আপুনি যদি চাই তেনেহ'লে দেখিব যে আগতে যিটো ৰাস্তা আছিল তাত বহুত পুল আছিল, পুলেদি পানীটো ইপাৰ সিপাৰ হৈছিল। আনকি আমাৰ নিজৰ মনত আছে, আপোনাৰো মনত আছে যে হাইৱে বাগৰি ইপাৰৰ পানী সিপাৰলৈ গুচি গৈছিল। এতিয়া কি হ'ল? এই 4 লেন হোৱাৰ পিছত ক'তো পুল নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা, গোটেই ৰাস্তাটো ওখ হৈ গ'ল, এইটো পাৰৰ পানী সিটো পাৰলৈ যাব নোৱাৰা হৈ গ'ল। এতিয়া পুলটো নাই আৰু বাগৰিবও নোৱাৰে ওখ কৰি দিয়াৰ লগে লগে। এইবাৰ কি হৈছে এতিয়া টিয়কখন, সেইকাৰণে এটা ছাইড আপুনি যদি চাই, মই দুবাৰ অহা যোৱা কৰিলোঁ এই বানৰ এই সময়ছোৱাত, শিৱসাগৰ চৰাইদেউ নাজিৰালৈ দুবাৰ গৈছোঁ মই। এখন মহাসাগৰৰ নিচিনা হৈ আছে, যিটো কাৰণে কেতিয়াও নুডুবা জেগা বহুত ডুবি গ'ল, কাৰণ পানীটো ওলাবলৈ কোনো ব্যৱস্থাই নাই। আমাৰ এতিয়া এই যে উন্নয়নৰ নামত যদি সঁচাকৈ সেইবিলাক কথা যদি চিন্তা কৰা নহয়, ইমান বাঘা বাঘা ইঞ্জিনিয়াৰ থকাৰ পিছতো যদি তেওঁলোকৰ মূৰে সেইবিলাক ঢুকিয়ে নাপালে, আমাৰ সাধাৰণ কৃষকে কৈ আছে যে ইয়াত এইটো কাৰণে আমি ডুবি আছোঁ। এতিয়া আমাৰ এই হাইৱেটো ইমান ওখ কৰি দিলে, পুল নাই, আৰু এইটো পাৰৰ পানী সিটো পাৰলৈ নোযোৱা হ'ল। এতিয়া গতিকে আমি পানীবোৰ কেনেকৈ বাহিৰ হ'ব? এই কথাখিনিৰ ক্ষেত্ৰত আপোনাৰ বক্তব্য কি, যে আমাৰ এইবিলাক উন্নয়নৰ নামত চকুত চাট মাৰি ধৰা উন্নয়ন হৈছে, কিন্তু একেটা সময়তো ধ্বংস হৈছে, যিটো ধ্বংস কেতিয়াও পূৰণ কৰিব নোৱাৰি। এইটো কথা হ'ল এনেকুৱা যে যিটো 4 লেনৰ কথা আমাৰ চলি আছে, 4 লেনৰ কথাটো হ'ল তাত অলৰেডি যিখিনি এই যিটো পানী পাৰ হোৱাৰ যিটো পৰিস্থিতি আছিলে, সেই পৰিস্থিতিটো তেওঁলোকে সদায় যেতিয়া বনায়, প্ৰজেক্ট ৰিপৰ্ট বনায়, প্ৰজেক্ট ৰিপৰ্টত ইক'লজিকেল ছেফগাৰ্ডৰ কথাটো সদায় থাকিব লাগে। এইটো তেওঁলোকে সেইটো নহ'লে তেওঁলোকে পাৰ্মিশ্যনো নাপায়। তথাপি তেওঁলোকে কেনেকৈ পাৰ্মিশ্যন পালে নাজানো, কিন্তু পাৰ্মিশ্যন পাইছে। তথাপি এটা কাৰণ আছে যে তেওঁলোকে এইটো বহুত দীৰ্ঘ সময় ধৰি পেলাই থৈছে। এই ৰাস্তাটো বনাওঁতে মই যিমান দূৰ গম পাইছোঁ যে এই ৰাস্তাটো ইমান দীঘলীয়া সময় ৰাখিছে যে এই বাৰিষা পৰি গ'ল, আৰু তাৰ মাজতে এই যিবিলাক বাট আছিলে, পানী পাৰ হোৱা বাট আছিলে, এই বাটবিলাক বন্ধ হৈছে। ফলস্বৰূপে হৈছে কি, য'ত ব্ৰিজ হৈছে একেবাৰে বিধ্বংসী ব্ৰিজ হৈছে। এটা হ'ল ইক'লজিকেল ছেফগাৰ্ড, আৰু দ্বিতীয় কথা হ'ল কি, ইক'লজিকেল ছেফগাৰ্ডৰ পইণ্টটো দীৰ্ঘ সময় ধৰি পৰি থকাৰ কাৰণে যে বন্ধ হৈ গৈছে, সেইটো ছেফগাৰ্ড হৈ থকা নাই, এই কথাটো চাবলৈ কোনো নাথাকিল তাতে। সকলোকে ডাঙৰ কথাটো হৈছে সেইটো, যদি হয়তো সেইখিনি হৈ গ'লহেঁতেন ইমান দিনে, তেতিয়া সেই তলেৰে পাৰ হ'ব পৰা বা ওপৰেও পানীৰ ওপৰত পাৰ হৈ যোৱা সেইখিনিও থাকিলেহেঁতেন। কিন্তু কথাটো হ'ল এইটোৱে যে তেওঁলোকে ডিলে কৰিলে, আৰু সেইটোৰ কাৰণে যিটো ফল ভৰিব লগা হ'ল এইটো ৰাইজে পালে। আৰু মুখ্যমন্ত্ৰীৰ যিটো কথা, আপুনি সেই ক্ষেত্ৰত কি কয় যে মাইনিং কৰিবলৈ যদি তেনেকৈ মানে মানুহৰ জীৱন জীৱিকাৰ কথাটো জড়িত, সেইটো অস্বীকাৰ মই নকৰোঁ, কিন্তু সেই বুলি এতিয়া তাৰ যিখিনি মানুহে কৈছে, নেপালী খুঁটিৰ মানুহে, মই যিটো অঞ্চলৰ কথা নিজে গৈ আহিছোঁ কাৰণে আপোনাক মই ক'ব পাৰোঁ, এতিয়া আটাইতকৈ যদি বেছি বিপৰ্যয় হ'ল নেপালী খুঁটি, মাজগাঁও, সেই বিহুবৰ, চন্তক, সেই গোটেই অঞ্চলটোহে হৈছে। তাৰ গোটেই মানুহৰ বক্তব্যত একেটা কথাই আপুনি শুনিবলৈ পাব। তেওঁলোকে কৈছে যে এইটো মানুহৰ সৃষ্টি। আৰু হয়ো আপুনি যদি তালৈ যায়, নেপালী খুঁটিলৈ যাওঁতে আপুনি দেখিব গোটেই ৰাস্তাৰ কাষে কাষে মানুহবিলাকৰ ঘৰত মস্ত মস্ত ডাম্পাৰ সোপা খাৰা হৈ আছে। সেই ডাম্পাৰ সোপাই কি কৰিছিলে? তাততো গাখীৰ কঢ়িওৱা নাই ডাম্পাৰ সোপাই, দুনিয়াই বালি শিল গোটেই কয়লা আৰু গছেই চাগে তাত ক'ৰবালৈ কঢ়িয়াইছিলে, বিশেষকৈ এই শিল বালি
এইবিলাকে কঢ়িয়াইছিলে নদীৰ বক্ষ চেছ কৰি পেলালে এফালৰ পৰা আকুহি গোটেইখন চেছ কৰি পেলাইছে গতিকে তাৰপিছত এইটো নহয় কি হ'ব এইটো আটাইতকৈ দুখৰ কথা এই যে এই মানুহে যে সেই কয়লা খনিত কাম কৰি যিটো জীৱিকা উপাৰ্জন কৰি আছিলে ইমান দিনে আৰু যে তাৰ যে এই ফলটো হ'ব পাৰে কথাটো কোনো মানুহে হয়তো গমো পোৱা নাছিলে যদি তেওঁলোকে মুখ্যমন্ত্ৰী কোৱাৰ দৰে সকলোৱে সেইটোতে এংগেজড আছিলে তেওঁলোকক সেইটো আমাৰ চকুত নপৰাটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যৰ বিষয় কিহৰ কাৰণে সেনেকুৱা ধৰণৰ তেওঁলোকে যিটো আয় উপাৰ্জন কৰে সেইটো তেনেকুৱা ঠাইৰ পৰা বা তেনেকুৱা ধৰণৰ কামৰ পৰা তেনেকুৱা ধৰণৰ কাম নিশ্চয় আমি আৰু বেলেগ ধৰণৰ কৰিব পাৰিলোহেঁতেন তাৰ কাৰণে স্কিমো বনাব পাৰিলোঁ কিমান কোটি কোটি টকা আমি দি আছোঁ লছ কৰি আছোঁ সেইবিলাকতো এইবিলাক এনেকুৱা ধৰণৰ য'ত নেকি আমি আমাৰ মানে পাব্লিক ইণ্টাৰেষ্ট জড়িত হৈ আছে তাত আমি যদি কিছু ইনভেষ্টমেণ্ট আমি কৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ তেনেহ'লে আমাৰ কি দৰকাৰ আমাৰ ডেভেলপমেণ্টৰ ডেভেলপমেণ্টৰ কোনো কাৰণ নাই একদম মই অকণমান বিৰতি ল'ম মই আকৌ আপোনাৰ কাষলৈ আহিম পীযুষ হাজৰিকা বৰ্তমানৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা 2001 চনৰ পৰা মন্ত্ৰী হৈ আছিল আৰু এতিয়া দুবাৰৰ তেওঁ মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা মন্ত্ৰী হৈ আছে তাৰ আগত তেখেত বিধায়ক হিচাপে আছিল সুশান্ত বৰগোহাঁইও তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে বিধায়ক হোৱা ব্যক্তি এতিয়া জলসম্পদৰ তেওঁ মন্ত্ৰী হৈছে এই যে নেপালী খুঁটিলৈ আপোনালোক গৈছে যিটো অঞ্চল আটাইতকৈ বিধ্বস্ত হ'ল এই যে নগা পাহাৰৰ পৰা দিখৌখন নামি আহি য'ত খুন্দাটো মাৰিলে এতিয়া তাত মাথাউৰি আছিলনে তাত মাথাউৰি নিৰ্মাণ কৰিছিলেনে এই যে নেপালী খুঁটিৰ স্কুলখনত যে পানীৰ সোঁতটো আহি প্ৰথম নদীৰ সোঁতত নগৈ এইফালে যে খুন্দা মাৰি ধাহিমুহি আহিল ইয়াত মাথাউৰি আছিল জানো মাথাউৰি নথকাকৈ নেপালী খুঁটিত সেই মানুহবিলাকক কিয় থাকিবলৈ দিয়া হৈছিল নদীখনৰ একদম পাৰতে য'ত মাথাউৰি নাই এই যে শ শ গৰু মানুহ চকুৰ আগতে যে উটি গ'ল নেপালী খুঁটিৰ সেই অঞ্চলটোত আজিলৈকে মাথাউৰি কিয় নাই দিখৌ নৈ পাৰত আৰু মাথাউৰি নথকাৰ পিছত ইমানখিনি আপোনালোকে চৰকাৰৰ মুৰব্বী হিচাপে থাকি আপোনালোকে কিয় সেই কথাটো চিন্তা নকৰিলে যে ওপৰৰ পৰা যদি কেতিয়াবা পানী এনেকৈ ধাহি মুহি আহে তেনেহ'লে এই নামনিত থকা এইফালৰ অঞ্চলৰ মানুহৰ কি বিপৰ্যয় হ'ব এবাৰো এখন চৰকাৰে নাভাবিলেনে আমি সংবাদ মাধ্যমে মাথাউৰি নিৰ্মাণক লৈ বাতৰি কৰিব পাৰোঁ আমি দেখুৱাই দিব পাৰোঁ কিন্তু আমি মাথাউৰি নিৰ্মাণ কৰিব নোৱাৰোঁ মাথাউৰি নিৰ্মাণ আপোনালোকে কৰিব মানুহৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত নিৰাপদ ব্যৱস্থা আপোনালোকে কৰিব আমি মানুহৰ জীৱনলৈ অহা দুৰ্যোগৰ কথা ক'ব পাৰোঁ বিভীষিকাৰ সম্ভাৱনাৰ কথা আমি দেখুৱাব পাৰোঁ তাতকৈ আমি একো কৰিব নোৱাৰোঁ আজি সেই অঞ্চলটোত বহু অঞ্চল দিখৌ নৈ পাৰত মাথাউৰি নোহোৱাকৈ আছে এতিয়াও আছে আৰু সেই কাৰণেই চাগে এই মানুহসোপাৰ অন্যতম এক মৃত্যু উপত্যকাত এতিয়া পৰিণত হ'ল অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি তেনেই সুবিধা হ'ল মাথাউৰি এটা থকা হ'লেওতো চাগে অন্ততঃ এটা ভেটা পৰিলেহেঁতেন তাত মাথাউৰিয়ে নাই অনায়াসে পানীটো সোমাই আহিছে চিধা আৰু সোঁতটোত এইফালে যাব লাগিছিল সেইফালৰ পৰা যেতিয়া নামি আহিছে এইফালে নগৈ একদম পোনে পোনে গুচি আহিছে সেইকাৰণে গোটেই সোপা মোহাৰি সোমাৰি একদম চাফা কৰি লৈ গুচি গৈছে এই চিন্তাবিলাক কি আমাৰ আগতীয়াকৈ কৰিব নোৱাৰে নেকি এইটো নোৱাৰা কাৰণ নাই কাৰণ আমি যদি ভালদৰে ভাবোঁ চাওঁ আমি যিবিলাক কাম সাধাৰণতে কৰি আছোঁ মাটি সম্পৰ্কীয় ধৰক মানুহ ক'ত থাকিব লাগে ক'ত থাকিব নালাগে যদি বাৰিষা কালত এই মানুহখিনি ইয়াত থাকে নাই এই মোৰ মতে সেই তাত মানুহখিনি থাকিবলৈ দিব নালাগিছিলে সেই অঞ্চলত মই সেই কথাটো কৈছোঁ যে তাত মাথাউৰি নাই আৰু সিফালৰ পৰা পাহাৰৰ পৰা নামি অহাৰ এটা স্কোপ আছিল সেইখনত এখন গাঁও হ'বলৈ দিবই নালাগিছিল আৰু যদি দিছিল তেনেহ'লে তাৰ আগত তাত মাথাউৰি এটা নিৰ্মাণ কৰিব লাগিছিল সেইটো চৰকাৰৰ কেলৈ দৃষ্টিগোচৰ নহ'ল সেইটো এই কথাখিনি তেওঁলোকে ভাবিব লাগিছিল আৰু তাত লেণ্ড ৰেকৰ্ড ষ্টাফ আছে
এখন ডিষ্ট্ৰিক্ট হৈ আছে তেওঁলোকে এইখিনি কথা কিয় ধৰিব নোৱাৰিলে আমাৰ যিটো নিয়ম আছে আমাৰ তাতে আমাৰ মানুহ বসতি কৰিব দিয়াৰ কাৰণে যিবোৰ সাধাৰণতে সৰু নদী দিখৌৰ নিচিনা নদী তেওঁলোক তেনেকুৱা নদীৰ যিটো হাই ফ্লাড জোন বুলি কয় হাই ফ্লাড লেভেল বুলি কয় আটাইতকৈ বেছি পানী যেতিয়া আহে তেনেকুৱা নদীত সেই পানী যলৈকে যায় তাৰ পৰা 100 মিটাৰলৈকে কোনো মানুহ তাত বসতি কৰিব দিব নোৱাৰে সেইটো আমাৰ চিহ্নিত কৰা আছে নে নাই হাই ফ্লাড আছে ডেফিনেটলি আছে আপোনাৰ যিটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট যিয়ে এইটো জোখমাখ কৰি থাকে তেওঁলোকৰ ডেফিনেটলি আছে হাই ফ্লাড জোন কিমান দিখৌ নদীৰ গতিকে সেইটো নকৰাকৈ নিশ্চয় থকা নাই তাৰ পৰা আমি 100 মিটাৰ বাদ দিব লাগিব বাদ দিয়ে তাৰ পিছতহে আমাৰ বসতি স্থাপন হ'ব আৰু তেতিয়াও সেই বসতি স্থাপন কৰা ঠাইতহে আমি আচলতে মানুহক পটন বা মাটি আবণ্টন দিব পাৰোঁ এতিয়া কথা হ'ল কি এই মানুহখিনিতো নদীৰ পাৰতে বহি আছে নদীৰ পাৰত বহি আছে যদি আমি আগৰ আমাৰ চকুত পৰিব লাগিছিল কিয় পৰা নাই আৰু 2 নম্বৰ কথা এই যে পৰিলে কেতিয়াবা এই আজি নিচিনা যেতিয়া বানপানী আহি গ'ল এখেতসকলক আমি আচলতে আইনত হাই ফ্লাড জোনৰ ভিতৰত বসবাস কৰা লোকসকলক আমি সুবিধাবিলাক চৰকাৰী যিবিলাক সা সুবিধাবিলাক দিবও নোৱাৰোঁ আচ্ছা আচলতে কিন্তু মানুহৰ হিউমেনিটেৰিয়ান গ্ৰাউণ্ড বুলি আছে দিয়কচোন কিন্তু মানৱতাৰ ক্ষেত্ৰত তেওঁলোকক সেই সাহায্যটো দিবলৈ বাধ্য গতিকে এইবিলাক কথা আমি আগতে জানিব লাগিছিল কিয় নাজানিলে উপায়ুক্তসকলে বা চাৰ্কল অফিচাৰসকলে এই কথাটো কিয় আইডেণ্টিফাই নহ'ল এইটো বৰ ডাঙৰ কথা ইমান দিন ধৰি তেওঁলোকে বসবাস কৰি আছে তেওঁলোককতো মাটি পত্ৰ নিশ্চয় দিয়া নাই তেওঁলোক তাতে যদি নাই দিয়া মই নিজে তেনেকুৱা এজন শিক্ষক লগ পাই আহিছোঁ যি 16 চনত অৱসৰ লৈছে তেওঁ নিজে কৈছে সেই কথাটো যে তেখেত এতিয়া 70 ঊৰ্ধৰ ব্যক্তি তেওঁ নিজেই কৈছে মই আপোনাৰ পৰহি দিনাখন সেইটো শ্ব' মই সম্প্ৰচাৰ কৰিছোঁ 16 চনত তেখেতে অৱসৰ গ্ৰহণ কৰিছে তাৰে এখন স্কুলত তেখেত শিক্ষকতা কৰিছিল তেখেতে কৈছে যে আজিলৈকেতো আমাক মাটিৰ পট্টা দিয়া নাই চৰকাৰে তেওঁ সেইটো কথা স্বীকাৰো কৰিছে কিন্তু মাটিৰ পট্টা দিয়া নাই কিন্তু তাত কিন্তু আপোনাৰ বসবাস কৰিবলৈ মানুহক দি থৈছে পাহাৰৰ মাটি খহিলে আমি সদায় মানুহ নমাই আনো আগতেই তেওঁলোকক আমি নমাই আনিব লাগিছিল এইখিনি কথা ভাৱনা চিন্তাৰ বাহিৰত গুচি গ'ল এইটো ডাঙৰ কথা আজি প্ৰিয় দৰ্শক এইমাত্ৰ মই যিকেইটা কথা কৈ আছোঁ মই নিজ চকুৰে দেখি আহিছোঁ আৰু মই দেখি অহাৰ কথাৰ ভিত্তিতহে কৈছোঁ আপোনালোক যিসকল নেপালীখুটিলৈ গৈছে নেপালীখুটিৰ একেবাৰে দিখৌ নৈ কাষত প্ৰথম দিখৌৱে নাগা পাহাৰৰ পৰা নামি আহি নেপালীখুটিৰ প্ৰথম যিটো জেগাত খুন্দাটো মাৰিছিল সেই খুন্দাটো মৰা জেগাটো আছিল তাৰ যিখন স্কুল সেই স্কুলখনত খুন্দাটো মাৰিছিল স্কুলখনৰ পৰা আপুনি যদি চায় তেনেহ'লে সোঁ ছাইডে দিখৌ বাগৰি গৈছে কিন্তু এই নগাপাহাৰৰ পৰা আহি যিটো খুন্দা এই স্কুলখনত মাৰিছিল নদীখনে কোনফালে গতি কৰিলে সোঁতত গ'লনে নগ'ল যিটো জোৰত আহিল এই বেকাকে যিটো সোঁত লৈছিল এই বেকা হৈ নদীখন সেইফালে নগ'ল এই বেকাত টাৰ্ণিংটোতেই চিধা পোনে পোনে নদীখনে গতি ল'লে যাৰ কাৰণে স্কুলখনত খুন্দা মাৰিছে আৰু স্কুলখনৰ পৰা পোনে পোনে যিমান মানুহ আছিল সকলোৰে ঘৰৰ ফালে গুচি আহিল আপোনালোকে যিসকলে নেপালীখুটিৰ এটা RCC ঘৰ দেখিছে যিটো RCC ঘৰৰ সন্মুখত গোটেই নেপালীখুটিৰ মানুহবিলাক উঠি পেলাই প্ৰাণ বচাইছিল আৰু চকুৰ সন্মুখতেই গৰু উঠি গৈছিল মানুহ উঠি যোৱাৰ দৃশ্য যিবিলাকে কৰুণভাৱে চাই থাকিবলগীয়া হৈছিল যেতিয়া গোটেই তলৰ ঘৰবিলাক ডুবি গৈছিল এফালৰ পৰা ডুবি চেজ হৈ গৈছিল কাৰোবাৰ যেতিয়া টিঙৰ ওপৰেদি পানী বৈ গৈছিল সেই RCC বিল্ডিংটোৰ একমাত্ৰ তাৰ সাক্ষী হৈ ৰৈছিল কাৰণ তাৰ ওপৰত মানুহবিলাক থাকি বাচিছিল আৰু তেওঁলোকৰ চকুৰ আগতে 10 জনী 20 জনী 30 জনী 50 জনী জাৰ্চি গাই থকা মানুহবিলাকে অসহায়ভাৱে চাই থাকিবলগীয়া হৈছিল তেওঁলোকৰ সেই জাৰ্চি গাইবিলাক কেনেকৈ উঠি গৈছিল মই নিজে লগ পাই আহিছোঁ তেনেকুৱা মানুহ চকুৰ আগত মানুহ উঠি যোৱাৰ দৃশ্য তেওঁলোকে কৰুণভাৱে চাই থাকিবলগীয়া হৈছিল না তাত SDRF NDRF তেতিয়ালৈ যাব পৰা পৰিৱেশত আছিল না তেওঁলোকৰ এখন নাও আছিল না তাত কল কাটি ভুৰ বনাব পৰা পৰিৱেশ আছিল কি আছিল একো নাছিল এই মাথাউৰি নথকাকৈ তাত মানুহখিনি কিয় থাকিবলৈ দিয়া হৈছিল এই যে 26 ঘৰ মানুহ এখন গাঁও বনাইছিল জিলা প্ৰশাসনে কি গম পোৱা নাছিল সেই ব্যৱস্থাটো কিয় লোৱা নহ'ল
তাৰ কাষত এই মাজগাঁওখনত যিটো পৰিৱেশৰ সূচনা হ'ল সেইবিলাকৰ ক্ষেত্ৰত যদি জিলা প্ৰশাসনে গুৰুত্ব নিদিয়ে ক'ত গুৰুত্ব দিব এইবিলাক আমাৰ নিজৰ ভুলৰ কাৰণে হৈছে বেলেগ কথা একো নাই মই এইখিনি মুহূৰ্তত আপোনালোকক এটা তথ্য দিব বিচাৰোঁ ভাৰতবৰ্ষৰ আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম এখন ৰাজ্য হৈছে আমাৰ অসম জলবায়ু দিশৰ পৰা স্পৰ্শকাতৰ ৰাজ্যসমূহৰ ভিতৰত আৰু আজি ভাৰতবৰ্ষৰ এই ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান পঞ্চম 5 নম্বৰত স্পৰ্শকাতৰ ৰাজ্য আৰু জলবায়ু সংবেদনশীল 25খন জিলাৰ ভিতৰত আমাৰ যে 35খন জিলা আছে এই 35খন জিলাৰ যি সংবেদনশীল জলবায়ু যি 25খন জিলা আছে তাৰ ভিতৰত 15খন জিলা অতি স্পৰ্শকাতৰ এতিয়া আমাৰ অসমৰ 35খন জিলাৰ ভিতৰত 25খনেই আপোনাৰ জলবায়ু সংবেদনশীল জিলা আৰু এই 25খনৰ ভিতৰত 15খন জিলা অসমৰ আপুনি ভাবক যে গোটেই ভাৰতবৰ্ষত 25খন তেনেকুৱা জলবায়ু সংবেদনশীল জিলা আছে আৰু সেই 25খনৰ 15খনেই অসমৰ বাকি ৰাজ্যসোপাত আছে মাত্ৰ 10খন তেনেকুৱা জিলা আমাৰ অসমত অকলে 15খন জিলা আছে আৰু এই 15খন জিলা থকা এই অসমখনত আটাইতকৈ দেশৰ ভিতৰতে আটাইতকৈ বেছি জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে কাক চিহ্নিত কৰা হৈছে কৰিমগঞ্জক কৰিমগঞ্জ জিলা 1 নম্বৰত আছে দেশৰ ভিতৰতে আটাইতকৈ স্পৰ্শকাতৰ জিলা আৰু অসমৰ 24খন জিলাক অতিমাত্ৰা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত কৰা হৈছে 35খন জিলাৰ 24খন জিলাক অতিমাত্ৰা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত কৰা হৈছে অসমৰ সৰ্বমুঠ 11খন জিলা বান আৰু খৰাং প্ৰৱণ আজি গোলাঘাটৰ এটা অঞ্চলত বান আৰু আন এটা অঞ্চলত কি হৈছে তীব্ৰ খৰাং জিলা একেখনে কিন্তু একেখন জিলাতে দুটা ছবি আপুনি মই দেখিছোঁ ইয়াৰ কাৰণ কি জলবায়ু এই প্ৰকৃতিৰ ওপৰত চলা তাণ্ডৱ শিৱসাগৰ চৰাইদেউ গোলাঘাট জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে ইতিমধ্যেই চিহ্নিত কৰা হৈছে এই তিনিখন জিলা এই শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট ডিব্ৰুগড় দক্ষিণ শালমৰা মানকাছাৰ বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত কৰা হৈছে খহনীয়াই জটিল ৰূপ যে ধাৰণ কৰিছে অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত যেটো অধ্যয়ন চলোৱা হৈছিল এই অধ্যয়নত পোহৰলৈ আহিছে আন এটা উদ্বেগজনক তথ্য আৰু সেই তথ্যমতে 2003 2005 2008 পৰা 2011 লৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে 252.6 বৰ্গ কিলোমিটাৰ মনত ৰাখক 252.6 বৰ্গ কিলোমিটাৰ খহনীয়াত জাহ গৈছে আৰু খহনীয়াৰ বিশ্ববিদ্যালয় আছে কিন্তু আজিলৈকে আমাৰ ইয়াত সেই বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সমান্তৰালভাৱে সংযোগ স্থাপন কৰি এই ধৰণৰ কোনো গৱেষণাই হোৱা নাই ইটো ডিপাৰ্টমেণ্টৰ লগত সিটো ডিপাৰ্টমেণ্টৰ সংযোগ বিচ্ছিন্ন প্ৰক্ৰিয়াটো অব্যাহত আছেই এটা মোৰ কথা হ'ল যে বিশেষজ্ঞসকলৰ মাজত এটা যদি সংযোগ স্থাপন কৰি সিৰিয়াস ৰিসাৰ্চ হয় তেনেহলে হয়তো চাগে আমি কৰবাত অলপ সকাহ পাব পাৰো এই ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ কি এই ক্ষেত্ৰত কি হ'ল মানে আপোনাৰ এটা মানে ইউনিফাইড আপোনাৰ এটা অৰ্গেনাইজেশ্যন লাগে মই এটা যেনেকৈ নাম ক'ব পৰা আপুনি ফ্লাড কণ্ট্ৰল এণ্ড মিনছ ইনোভেশ্যন চেণ্টাৰ এনেকৈ এটা সকলোৰ কাৰণে একদম মানে কমন এটা প্লেটফৰ্ম হ'ব য'ত আপোনাৰ
এম্বাৰ্কমেণ্টবিলাক যিবোৰ আপোনাৰ হেৰি কি কয় মথাউৰিৰ ওপৰত তাৰ ষ্ট্ৰেংথ আৰু তাৰ হেৰিৰ ওপৰত ছাৰ্ভে হ'ব, ৰিচাৰ্চ হ'ব, কি বেলেগ ধৰণে সেইবিলাক বায়' ইঞ্জিনিয়াৰিং কৰি তাক প্ৰটেক্ট কৰিব পাৰি এইবিলাক ওপৰত হ'ব। তাৰপিছত ইয়াৰ ক্ষেত্ৰত কি হ'ব, আমাৰ তাত নৰ্থ ইষ্টৰ যিবিলাক ইনষ্টিটিউট আছে, যেনেকৈ IIT আছে, তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু বা গুৱাহাটী ইউনিভাৰ্চিটি, এইবিলাকৰ লগত কলাবৰেশ্যন কৰি গভৰ্ণমেণ্টে কিছুমান ইন'ভেটিভ আইডিয়া কৰিব পাৰে, যাতে যিবিলাকে আপোনাৰ কম খৰচত মথাউৰিবিলাক প্ৰটেক্ট কৰিব পাৰে। যেনেকৈ মই আগতেও কৈছিলোঁ, মানে কি হ'ল, যিটো বেম্বো বেছ, গ্ৰীণ বেম্বো বেছ টেকনলজি, এতিয়া বহুতা মথাউৰি ৰাখিব পাৰে। প্ৰথমটো আপুনি বাঁহ ৰুই পেলাই তাৰ ষ্ট্ৰেংথটো বঢ়াব পাৰে। আৰু ছেকেণ্ড পইণ্ট কি হ'ল, যেনেকৈ আপোনাৰ বাঁহটো আছে, বাঁহটো অলপ দিন তিয়াই থ'লে আপোনাৰ কি হয়, মানে বাঁহৰ ষ্ট্ৰেংথটো বাঢ়ি যায় পানীত থাকিলে। তেতিয়া সেইটোৱে মানে আপোনাৰ এটা মানে হেৰি কৰে, কি কয়, কংক্ৰিট টাইপৰ এটা বেৰিয়াৰ কৰিব পাৰে 4-5 বছৰৰ কাৰণে। তেনে ক্ষেত্ৰত কি কৰিব পাৰে, যিবিলাক আমি ছাৰ্ভে কৰি কিছুমান ক্ৰিটিকেল যিবিলাক পইণ্ট গোটেই নদীখনত, সেইবিলাক আমি বিচাৰি উলিয়াব পাৰোঁ। তাত আমি বায়' ইঞ্জিনিয়াৰিং কৰি ভৱিষ্যতে যাতে সেই জেগাবিলাক পানীয়ে উটুৱাই নিনিয়ক, সেই ব্যৱস্থাটো কৰিব পাৰি। আৰু ইয়াৰ কাৰণে IIT আৰু বিভিন্ন ইউনিভাৰ্চিটি আৰু এইবিলাকৰ সহযোগত গভৰ্ণমেণ্ট মানে অসম চৰকাৰে বহুতখিনি আগুৱাই নিব পাৰে। দত্ত ডাঙৰীয়া, মই এটা কথা কওঁ আপোনাক, মই মাজতে এটা কথা কওঁ আপোনাক। মই সেই অঞ্চলটোলৈ শেহতীয়াকৈ গৈ আহিছোঁ আৰু মই নিজ চকুৰে দেখি আহিছোঁ। এতিয়া তাত কিন্তু কিছুমান ঘৰ হৈ থকা নাই। এতিয়া ধৰক ঘৰৰ অস্তিত্বই নাই, তাত ভঁৰাল নাই, তাত গোহালি নাই, তাত কুঁৱা নাই, তাত কোনো লেট্ৰিন বাথৰুম নাই, তাত কোনো ঘৰ নাই, আৰু তাত কোনো এতিয়া খেতি পথাৰৰ চিনমুকাম নাই। তাৰমানে তাত এতিয়া একোৱেই নাই। যিকেইজন মানুহ বাচিলে অকল মানুহ কেইজন আছে, তেওঁলোকৰ ঘৰ দুৱাৰ সম্পত্তি বুলিবলৈ একোৱেই নাই তাৰমানে। এতিয়া কথা হ'ল যে সেই অঞ্চলবিলাকত আকৌ মানুহ থাকিবৰ কাৰণে এতিয়া চেষ্টা কৰিছে। আগৰ যিটো তেওঁলোকৰ গৃহ, তেনেকুৱা গৃহতে তেওঁলোক থকা উচিত নে নতুন পৰিকল্পনাৰে নতুন গৃহ নিৰ্মাণৰ তাত চিন্তা কৰা উচিত? আপুনি কিছু সময় পূৰ্বে যিটো কথা কৈছিল, মই যিটো কথা কৈছিলোঁ যে আমাৰ মিচিং মানুহ একাংশ আছে, মিচিং মানুহখিনিয়ে চাংঘৰত থাকে নদী পাৰত। চৰত যিবিলাক মুছলমান মানুহ থাকে, তেওঁলোকে আগতীয়াকৈ নাও সাজু কৰিয়েই ৰাখে বানপানী আহিলে। এনেকুৱা কিছু তেওঁলোকৰ পৰম্পৰাগত চিন্তা থাকে। আমাৰ কিন্তু সেই অঞ্চলবিলাকত এতিয়া মই ভাবোঁ সেই ঘৰ যদি একেধৰণে বনায়, সেইবোৰ ঘৰ হৈ নাথাকিব আকৌ যদি আহে। তাত বাৰু তেনেকুৱা ধৰণে নতুন পৰিকল্পনাৰে গৃহ নিৰ্মাণৰো চিন্তা কৰা উচিত নেকি? হয়, সেইটো হয়, একদম দৰকাৰী বিষয়। যাতে এনেকৈ হ'ল, আপোনাৰ যেতিয়া গছবিলাক, এতিয়া ঘৰবিলাক ভাঙি গৈছে, আকৌ যদি পুনৰ নিৰ্মাণ হয় একে হেৰিয়তে, নেক্সট আকৌ অহা বছৰ পানী আহিলে একেটাই বস্তু মানে আকৌ ৰিপিট হ'ব। খেতি কৰাৰ ক্ষেত্ৰত তেখেতৰ লগত আকৌ সংযোগ বিচ্ছিন্ন হৈছে নেকি? দত্ত ডাঙৰীয়া, যেনেকৈ গৃহৰ কথাটো মই কৈছোঁ আপোনাক, তেনেকৈ ধৰক খেতি বাতিৰ ধান খেতি ধৰক, আমাৰ ইয়াত যিটো প্ৰক্ৰিয়াৰে আমি গতানুগতিক প্ৰক্ৰিয়াৰে যিটো ধান খেতি কৰোঁ, মই ভাবোঁ সেই পথাৰবিলাকতো এতিয়া নতুন চিন্তাৰে নতুন শস্যৰ কথা ভাবিব লাগিব। নহ'লে আগৰ সেই গতানুগতিক প্ৰক্ৰিয়াৰে এতিয়া তাত খেতি কৰিলে নহ'ব। আপুনি যিটো বহনক্ষম উন্নয়নৰ ধাৰণাৰ কথা প্ৰথমতে কৈছিল, সাধাৰণ মানুহে বুজিব পৰাকৈ যদি অকণমান ব্যাখ্যা কৰি কয়। হয়, এই ক্ষেত্ৰত কি মানে থকাৰ ব্যৱস্থাত কি হ'ল, আপুনি নতুনকৈ যিবিলাক ঘৰ হ'ব তাৰ ক্ষেত্ৰত একটা মিনিমাম এটা উচ্চতা থাকিব লাগিব, যাতে এই ক্ষেত্ৰত অসম চৰকাৰে কিছুমান ছাৰ্ভে দ্বাৰা ক'ব পাৰে যে এই জেগাত ইমান উচ্চতাৰ ঘৰ লাগিব, বেলেগ চৰকাৰে কিছুমান ছাৰ্ভে দ্বাৰা ক'ব পাৰে যে এই জেগাত ইমান উচ্চতাৰ ঘৰ লাগিব, বেলেগ মানে কি হ'ল, এইটো বানপানীৰ প্ৰৱণতা কৰে। যেনেকৈ আপুনি নাজিৰাত বেছি হ'ব পাৰে, শিৱসাগৰ এইফালে চাৰ্ডিঙৰ ফালে কম হ'ব। তেনে কি হ'ব পাৰে, এই হাইট যদি মানুহক সহায় কৰে যে কিমান উচ্চতাৰ ঘৰ বনাব লাগে, তাৰ ক্ষেত্ৰত চবতে ডাঙৰ বিষয়টো হ'ল খোৱা পানীৰ ব্যৱস্থাটো। আৰু শক্তিৰ কাৰণে আপোনাৰ যিটো আপোনাৰ চ'লাৰ পেনেল, সেই চ'লাৰ পেনেল থাকিলে মানুহ যদি 10 দিন পানী থাকে তেতিয়া অসুবিধাবিলাক নহয়, আৰু ঘৰটো তেনেকৈ নাভাগিব। তাৰপৰা যদি গাড়ী আছে, এতিয়া এলিভেটেড আপোনাৰ হেৰি থাকিব পাৰে, কি আপোনাৰ প্লেটফৰ্ম, যে পানী আহিলে ওপৰলৈ উঠি গ'ল, তেতিয়া আপোনাৰ সম্পত্তিৰো তেনেকৈ বৰ লোকচান নহয়। তেনেকুৱা ধৰণে আমি কিছুমান কাম কৰিব পাৰোঁ। আৰু
কিছুমান আপোনাৰ এলিভেটেড কিছুমান ফাৰ্মিং সৰু সৰু খেতি যেনেকে পানীৰ সময়ত আপুনি কৰিব পাৰে যে পানীৰ তলত পানী থাকিলেও চলি থাকে তেনেকুৱা ব্যৱস্থা আপুনি ঘৰ বনাব পাৰে আৰু ইয়াত দুটা বস্তু আছে এটা হ'ল যদি বেছি টকা খৰচ কৰিব নোৱাৰে কিছুমান নৰ্মেলি যে আপুনি তেনেকৈ আমি বেছি সুবিধা বনাব পাৰে আৰু যিবিলাক সাধাৰণ মানুহ ঘৰ পায় য'ত মানে লোকেল মেটেৰিয়েল যেনেকৈ বাঁহৰ ইউজ কৰিলে ছাষ্টেইনেবল যিটো মানে আপুনি লোকেল এভেইলেবল তাত খৰচাটো কম তেনেকৈ এইবিলাক কৰিব পাৰে এইটো হ'ল আপোনাৰ থকাৰ ব্যৱস্থাটো এতিয়া খেতিৰ ক্ষেত্ৰত কি হ'ব পাৰে এটা ক্ৰপ ৰটেশ্যন বুলি বস্তু আছে আমি কি কৰিব পাৰোঁ আমি বছৰত এবাৰ খেতি কৰোঁ মই শব্দটো আহিছে হয় খেতিৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ আমি যেনেকৈ বছৰত 3বাৰ খেতি কৰিব পাৰোঁ তেনেকুৱা কিছুমান আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমাক অপশ্যন দিব লাগিব যাতে এইটো সময়ত আমাৰ পানী হয় আপুনি এইটো খেতি কৰক যাতে আপোনাৰ সেই যিটো বানপানীৰ যিটো ক্ষতি সেইটো পূৰণ হওক ঠিক আছে আৰু এটা বস্তু আছে যে ধান খেতি আছে এতিয়া ৰঞ্জিত ধানটো আপোনাৰ পানীৰ মাজত 4-5 দিন থাকিলেও বেয়া নহয় আমি তেনেকৈ ফ্লাড ৰেজিলিয়েন্স আপোনাৰ মানে যিটো পানী সহ্য কৰিব পাৰে কিছুমান ধানৰ প্ৰজাতি ব্যৱহাৰ কৰিবলৈ যিবোৰ আপোনাৰ পানী হ'লেও যাতে 4-5-15 দিন 10 দিন থাকিলেও বেয়া নহয় তেনেকুৱা আমি কিছুমান বেলেগ ব্যৱস্থা ল'লে য'ত মানে পানী আমাক বেছি হেৰি কৰিব তাৰমানে আপুনি ক'ব বিচাৰিছে যে যিবিলাক অসমৰ যিবিলাক এৰিয়াত আটাইতকৈ বেছি বানপানী হয় ধৰক য'ত এসপ্তাহ বা 10 দিনলৈকে যদি পানী থাকে সেইবিলাক এলেকাত সেইবিলাক পথাৰত নৰ্মেল ধান খেতি কৰাৰ প্ৰয়োজন নাই তাৰমানে এতিয়া গেলি যাব পাৰে 4-5 দিনত কিন্তু যিবিলাক এসপ্তাহলৈকে যিবোৰ ধান পানীৰ তলত থাকিলেও নষ্ট নহয় সেই অঞ্চলবিলাকত সেইটো ধান খেতি কৰিব লাগিব আপুনি সেইটোৱে ক'ব বিচাৰিছে সেই ক্ষেত্ৰততো কৃষকক আমাৰ চৰকাৰে সজাগতাটো কৃষি বিভাগে কৰিব লাগিব সেই ব্যৱস্থাটো দিব লাগিব তেতিয়াহে পাৰিব নহ'লে ক'ৰ পৰা পাৰিব হয় সেইটো কৰিব লাগিব না সেইকাৰণেতো মানে এটা অৰ্গেনাইজেশ্যন দৰকাৰ যিটো এই মানে কৃষি ব্যৱস্থা থকাৰ ব্যৱস্থা সব ক্ষেত্ৰতে আপোনাক গৱেষণা কৰি বেলেগ আপোনাক কিছুমান উপায় দিয়ে কেনেকৈ আপুনি পানীৰ লগত জীয়াই থাকিব পাৰে সেই ব্যৱস্থাটো কৰিব লাগিব আৰু এটা বস্তু মই মানে গোটেই পেপাৰবিলাক চাই এটা গম পাইছোঁ যে আমাৰ পথাৰবিলাক পুৰা খালী পথাৰ আপুনি যদি জকাইচুক পথাৰ এইবিলাক শিৱসাগৰ পথাৰবিলাক চাই মাজত কোনো গছ গছনি নাই আমি মাজত কি কৰিব পাৰোঁ কিছুমান আপুনি বেৰিয়াৰ বনাব পাৰোঁ মানে বাঁহৰ গছ বা কিবাৰ গছ তেতিয়া এইবিলাক যে কিছুমান বস্তু উটি আহিছে আহি পেলাই ঘৰত বোকা সোমাইছে তেতিয়া সেইবিলাক আমি ফিল্টাৰ হিচাপে ইউজ কৰিব পাৰোঁ আমাৰ গোটেই মানে পৰিৱেশটো অকণমান মানে চেঞ্জ কৰিব লাগিব গছ মানে এই ক্ষেত্ৰত গছ ৰোৱাটো এটা উপায় য'ত আমি কিছুমান বহুত মানে প্ৰব্লেম গছবিলাকে হেৰি কৰিব ডিফৰেষ্টেশ্যন আমি কমালে আমি বেছিভাগ সমাধান হৈ পাই যাম হয় এতিয়া ধৰক তাত এনেকুৱা বহুত প্ৰকাণ্ড গছ উঠি বাঢ়ি অহা মই নিজ চকুৰে দেখি আহিছোঁ সেই ঘৰবিলাকে কেঁচা ঘৰ বাদ দিয়ক পকা ঘৰো ভাঙি চুৰমাৰ কৰিছে তাত কাৰণ আপোনাৰ মোৰ নিচিনা 5টামান মানুহে ধৰিব লাগিব গছডাল সাৱটি ধৰিবলৈ ইমান বেছি মস্ত প্ৰকাণ্ড আৰু শিমলু গছ কিছুমান আহিছে যিবিলাক শিমলু গছ এনেও একেবাৰে ওখ আকাশ চুৱেগে গৈ আৰু তাৰ গা গছডাল কিমান বেছি মস্ত আমি গাঁৱত ডাঙৰ হোৱা ল'ৰা আমি গাঁৱত তেনেকুৱা প্ৰকাণ্ড শিমলু গছ বহুত দেখিছোঁ সেই শিমলু গছ মই তাত দেখি আহিছোঁ যিবিলাক ধাহিমুহি আহিছে তেনেকুৱা গছ যদি পানীৰ সোঁতত আহে সেই সোঁতটো কিমান প্ৰবল সোঁত হ'ব লাগিব আৰু সেইবোৰ গছে ক'ত আপোনাৰ ঘৰ তাত মানে থাকিবলৈ দিব কেঁচা ঘৰ বাদ দিয়ক পকা ঘৰো ভাঙি চুৰমাৰ কৰি লৈ যাবই তাৰমানে এইটো খাটাং তাত সেই ধৰণৰ সোঁত আহিছে অজস্ৰ গছ আছে তেনেকুৱা গোটেই সোপা 5-6ডাল গছ এনেকৈ একেটা জেগাতে থুপ খাই আছে সেইটো কাৰণে গোটেইখন তাত ধ্বংসস্তূপ হৈ আছে আপুনি ক'ব বিচাৰিছে তাৰমানে তেনেকুৱা গছবিলাক ধৰক বাৰীত এঘৰ মানুহৰ বাৰীত নোসোমাবৰ কাৰণে তাত যদি মানুহ ঘৰত যদি সন্মুখৰ ভাগত তেনেকুৱা গছ থাকিলহেঁতেন তেতিয়া নহয় এইবিলাক বস্তু সেইবিলাক আহি সেই তাতে ৰৈ গ'লহেঁতেন হয় আৰু সেইটো মানে ঘৰটো ভাঙি নিদিলেহেঁতেন হয় বেলেগ এক ঠাইতে কৰি নহ'ব আপুনি বেলেগ মানে ধৰি লওক 10 কিলোমিটাৰ দূৰে বেলেগ এটা লেয়াৰ হিচাপে তেতিয়া কি হয় আপোনাৰ এই বস্তুবিলাক ফিল্ট্ৰেশ্যন হিচাপে কাম কৰিব
তেতিয়া যিবিলাক বোকা আমাৰ ঘৰত সোমাইছে, যিবিলাক গছ উঠিয়াইছে, সেই বস্তুবিলাক ৰাস্তাতে মানে ফিল্ট্ৰেশ্যন অকল পানীটো আমাৰ ইমান অসুবিধা তেতিয়া নহয়। এতিয়া মানুহৰ বিশেষ অসুবিধা অকল মানে আপোনাৰ বোকাবিলাক ঘৰত সোমোৱাৰ কাৰণে গোটেই বস্তুবিলাক নষ্ট হৈছে বেছিভাগ। হয়, মই আকৌ অকণমান বিৰতি ল'বৰ সময় হৈছে যিহেতু